নমস্কাৰ, মই মীনাৰাজ কুমাৰী পৰিণীতা মীনা চেনেলৰ যোগেদি আপোনালোকৰ আগত আজি অগ্নিনাম মন্দিৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। যিহেতু আজিকালি ধৰ্মৰ নামত প্ৰত্যেকেই ব্যৱসায় কৰি আহিছে। যিকোনো মঠ মন্দিৰলৈ গ'লে তাত একেটাই কথাই আহক বাইদেউ, লৈ যাওক বাইদেউ, ফুল ধূপ ধূনা চব সজ্জিত হৈয়ে থাকে। মুঠতে আপুনি গৈ পিনি মন্দিৰত দিলেই হয়। যিহেতু শিখা মজুমদাৰে যিটো মন্দিৰ স্থাপিত কৰি লৈছে, স্থাপিত কৰি তেওঁ যিটো ব্যৱসায় চলাই আছে, সেইটো তেওঁ ব্যক্তিগত ব্যৱসায় বুলি ক'ব লাগিব এতিয়া। আৰু এই বিষয়টোৰ ওপৰত ইমান বহু চৰ্চিত বা বিতৰ্কিত হৈ থাকি আমাৰ একো লাভ নাই। আমি সেই বিষয়টোৰ ওপৰত তেওঁ যদি যি কৰ্ম কৰিছে সেই ফল তেওঁ নিজে পাব। ধৰ্মৰ নামত ব্যৱসায় কৰিছে, তেওঁ সেইটো ফল ভগৱানে তেওঁক দিবই। আজিকালি হনুমান বাবা, কাৰোবাৰ গাত কৃষ্ণ লম্ভিছে, বিষ্ণু লম্ভিছে, ক'ৰবাত আকৌ বোলে নহয় আই লাগিছে, চোৱাবলৈ যাবলৈ মানুহৰ সোঁত বয়, সেই জেগাডোখৰত মানুহৰ সোঁত বয়। মানে ভাবি চিন্তি চাবলৈ সময় নাই। নিজৰ মস্তিষ্কৰে অকণমানো ভবা চিন্তা নকৰে যে এইটো কাম কৰিলে ভাল হ'বনে, আমি যামনে, আমি কৰিমনে, আমি কৰা ভাল হ'ব জানো। ইমান শাস্ত্ৰ ভাগৱতৰ কথা শুনাৰ পাছতো ইমান ভাগৱত ব্যাখ্যা, ভাগৱত পাঠ, অবিৰত ভাগৱত পাঠ নামঘৰবিলাকত পাতিয়ে থাকে। আৰু সেইবিলাকত যেতিয়া আলোচনা বিলোচনা কৰে তেতিয়াতো সকলো মহিলা আইসকল গৈ তাত শুনে বা কৰে। কিন্তু কি শুনে আৰু কি দেখে, য'ত তেওঁলোকে আকৌ যাবলগীয়া হয় ভগৱানক অকলশৰীয়াকৈ বিচাৰি, সেইটো আমাৰ গাত দুখ, শিখা মজুমদাৰৰ গাত দুখ নাই। সেইটো আমি যিহেতু আমাৰ প্ৰয়োজনীয়তাৰ খাতিৰত আমাৰ সোনকালে ভগৱানক লগ পাবলৈ বা সোনকালে আমাক ফল দিবলৈ বুলি আমি তালৈ অহৰহ যাবলৈ চেষ্টা কৰোঁ বা কৰি আহিছোঁ। আমি নিজে সেইখিনি কাম কৰি আহিছোঁ। এতিয়া সেই মানুহগৰাকীৰ ওপৰত বা সেই মন্দিৰটোৰ ওপৰত আমি বিতৰ্ক কৰি একো লাভ নাই। যিহেতু কৰ্মই, তেওঁ যি কৰ্ম কৰিছে সেই ফল এদিন তেওঁ পাবই। আৰু সকলোতে দেখিছোঁ ধৰ্মক লৈ মানুহে ব্যৱসায় কৰি আহিছে আৰু আহি থাকিব, আগলৈকে হৈ থাকিব। যিহেতু নিজৰ বিচাৰ বুদ্ধি যদি ঠিক নহয়, নিজৰ মন মগজুৱে যদি আমি আজি ভালদৰে সেই বিষয়টোৰ ওপৰত আলোকপাত নকৰোঁ, তেনেহ'লে এইদৰে আমাৰ অবিৰত চলিয়ে থাকিব। সেয়েহে আপোনালোকে সেই বিষয়টোৰ ওপৰত ইমান চিন্তা চৰ্চা নকৰি সেই বিষয়টোৰ ওপৰত ভালদৰে আলোচনা কৰি সেই বিষয়টোৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিলে যিহেতু ভাল হয়। সেয়েহে মই যদি ইয়াত কিবা কওঁতে ভুল কৰিছোঁ, মাফ কৰিব। বাই বাই।